দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ মানকাছাৰৰ কেশাৰ ভিটাত এটা ৰাস্তাক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। যোৱা কিছুদিনৰ পূৰ্বে ৰমজান আলী আৰু তেওঁৰ কিছু লগৰীয়াই তছলিম উদ্দিনৰ ঘৰত গৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। উল্লেখযোগ্য যে তছলিম উদ্দিনৰ মতে ৰাস্তাৰ মাটি তেওঁলোকৰ নিজা পট্টাৰ মাটি, আনহাতে ৰমজান আলী পক্ষৰ মতে মাটি হৈছে চৰকাৰী মাটি। তছলিম উদ্দিনৰ হাতত উপযুক্ত প্ৰমাণ থকাৰ পাছতো ৰমজান আলীৰ পক্ষই জোৰ জবৰদস্তি এই ৰাস্তাৰ মাটি চৰকাৰী বুলি কৈ দখল কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে। আনহাতে যোৱাকালি তছলিম উদ্দিনৰ ঘৰত কোনো পুৰুষ মানুহ নথকাৰ সুযোগ লৈ অনাধিকাৰে প্ৰৱেশ কৰি মহিলাসকলৰ গাত হাত দিয়ে অৰ্থাৎ মাৰধৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৰমজান আলী আৰু তেওঁৰ লগৰীয়াৰ বিৰুদ্ধে। তছলিম উদ্দিনৰ পৰিয়ালে যোৱাকালি মানকাছাৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ৰমজান আলী বাহিনীৰ বিৰুদ্ধে। কালি মই ঘৰত নাছিলোঁ, আমাৰ মতা মানুহ এটাও ঘৰত নাই, যাৰ কাৰণে সিহঁতক ৰাস্তা লাগে বুলি কৈছে। এতিয়া ফাইনেলৰ মাটি দি কেনেকৈ ৰাস্তা দিব? এতিয়া আমাৰ ঘৰ বাৰী এইবিলাক চাওক, ইয়াতে ঘৰ আছে, চাই লওক, এইফালে ঘৰ এইফালে ঘৰ, চব আমাৰ ঘৰৰ ভিতৰে দি কেনেকৈ আমি ৰাস্তা দিম? ৰাস্তাটো দিব নোৱাৰোঁ, আমাৰ ফাইনেলৰ মাটি হৈ পেলাই আমি কেনেকৈ কি কৰিম? এইবিলাক কাগজ পাতি চব আছে আমাৰ। পুলিচ আহিছিল, পুলিচক দেখিছোঁ, পুলিচে নেদেখে। কেছ কৰিছিল সিহঁতে আকৌ আমাৰ নামত কেছ কৰিছে ফাইনেলৰ মাটি লৈ পেলাই, কিন্তু সেনেকৈ নতুন নহ'ব। সেইটো আমি চৰকাৰক আহ্বান জনাইছোঁ, এইটো যাতে বিচাৰটো চৰকাৰে লয়। আচ্ছা, ঘৰত নাথাকাৰ সুযোগ লৈ আমাৰ ঘৰত এটা মতা মানুহ থাকে, চব বাহিৰে বাহিৰে মিস্ত্ৰী কাম কৰি থাকে। ঘৰত সোমাইছিল নেকি? ঘৰত সোমাইছিল, ঘৰত আহি কেনে আমাৰ মাইকী মানুহ গল্টি মাৰিছে, ধাক্কা মাৰিছে। এনেকৈ মানে মতা মানুহ নাথাকাৰ সুযোগে সিহঁতে মানে মাইকী মানুহৰ ওপৰত মানে অত্যাচাৰ কৰি থাকে। কোনে কোনে অত্যাচাৰ কৰিছে? এতিয়া এইটো আছিলে ৰমজান আলী, ৰফিকুল, তাৰপিছত আছিল ফজবৰ, নাজিমুল, ফৰিজুল, সেইবিলাক জহুৰুল ল'ৰা হেৰি কি কয় হাছিনুৰ, চবে আহি মাইকী মানুহৰ ওপৰত সিহঁতৰ অত্যাচাৰ কৰি থাকে। আমিতো ঘৰত নাথাকোঁ না, ঘৰত নাথাকাৰ আমাৰ ঘৰৰ ডাঙৰ ডাঙৰ ছোৱালী আছে, এইবিলাক ছোৱালী হয়, ছোৱালী ডাঙৰ ডাঙৰ ছোৱালী আছে। আমি সিহঁতেও ঘৰ বনাইছে, মাটি লৈছে, সিহঁতে ৰাস্তাটো ল'ব লাগিছিল আগতে, সিহঁতে ৰাস্তাটো কিয় নলয়? সেইটো ফাইনেলৰ মাটি হয়। আমাৰ লগত ফাইনেল মাটি ইয়াতে আহি জবৰদস্তি কয়, সিহঁতে কয় চৰকাৰৰ মাটি, খাজ মাটি বুলি কয়। ইয়াতে জবৰদস্তি আহি ক'লে ইয়াৰ বাকী ৰাস্তা লাগে সিহঁতক। আমাৰতো ফাইনেল মাটি হয়, ইয়াতো ফাইনেল মাটি চৰকাৰী বুলি কয়। আমি চাৰ্কেলত যাব কৈছোঁ সিহঁতক, চাৰ্কেলত যাওক, যাই যদি চৰকাৰী মাটি হৈ থাকে আমি চৰকাৰে দি দিম, হয় যদি থাকে দি দিম চাৰ্কেল। আৰু সিহঁতে হাল্লা কৰিছে নেকি? সিহঁতে হাল্লা কৰি আহি থাকে, মানে জবৰদস্তি সিহঁতে ৰাস্তা লাগে, আমাৰ মতা মানুহ ঘৰত নাথাকে, মানে জবৰদস্তি আহি কেনে সিহঁতে মাৰামাৰি কৰিব খুজিছে। ঘৰতো সোমাইছিল মানে ৰমজান আলী, নাজিমুল, ৰফিকুল ইছলাম, ফজিবৰ, ফৰিজল, জহুৰুল, ইয়াতে জবৰদস্তি আহি মানে আমাৰ মতা মানুহ ঘৰতো নাথাকে, মাইকী মানুহ আমি অকলে আছিলোঁ। মতাবিলাক কি কৰে তোমালোকৰ? মতাবিলাক বাহিৰত থাকে। এই রাস্তা আমার বাড়ির উত্তর পাশে যে মানুষগুলি বাড়ি করছে তারা জবরদস্তি আছে আমার রাস্তা চায়। আমি কই যে আমাদের ফাইনালের মাঠে এটা নিজের রাস্তা বানাইছি, নিজের তবে রাস্তা না কাজ তাহলে 5-6 রাস্তা আছে তাতে তারা দিল এনেকৈ তার জবরদস্তি ঘৰত আহি আমার ঘৰত আহি বুলি আল্লাহ মারবে চায়। ঘৰত কি মতা মানুহ নাথাকে নেকি? মতা মানুহ নাই। কোনে কোনে মাৰিব খুজিছে? এই নাজিমুল, তারপর রমজান, অভিকল, জহুরুল, ফরিজল,
আপোনালোকৰ কিবা কাগজ পাতি আছে নেকি? আছে আমার ডকুমেন্ট আছে আমার ফাইনালের মাটি লোকেশন আছে দলিল আছে পাট্টা আছে ঠিকে আছে। মানকাছৰৰ পৰা মিজানুৰ ইছলামৰ ৰিপৰ্ট অসম টুডে।